যে আমাৰ হাইস্কুল আমাৰ HSLC পৰীক্ষাৰ ৰিজাল্ট দিলে আৰু ৰিজাল্টত আমাৰ জ্যোতিৰ্ময় খুব ভাল ৰিজাল্ট এটা সুখ্যাতিৰে পাছ কৰিছে, আমি সকলোৱে গম পাইছোঁ। এতিয়া জ্যোতিৰ্ময়ৰ সৈতে আমি কিছুমান কথা পাতিম যে কেনেকুৱা কি কৰিছে। ছাৰ, প্ৰশ্ন কেইটামান আছিলে জ্যোতিৰ্ময়ৰ সৈতে, আপুনি সুধি দিয়ক। হয়, প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। প্ৰশ্নটো হৈছে জ্যোতিৰ্ময়, এজন ষ্টুডেণ্টক যোনে HSLC দিব কিমান টাইম পঢ়িব লাগে? এজন ছাত্ৰই এনে কিমান সময় পঢ়িব লাগে সেইটো সকলোৰে বাবে বেলেগ বেলেগ হ'ব পাৰে। সেইটো নিজৰ থিংকিং কেপাচিটি, এটা আণ্ডাৰষ্টেণ্ডিং কেপাচিটি, এই আটাইবোৰৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু কিছুমানে ভাবিব পাৰে কি স্কুল থাকিলেও 9-10 ঘণ্টা পঢ়িম, সেইটোৰো প্ৰয়োজন নাই মোৰ দৃষ্টিত, কিয়নো সকলো কামৰে প্ৰয়োজন আছে। খেল ধেমালি, এণ্টাৰটেইনমেণ্ট আটাইবোৰৰে প্ৰয়োজন। গতিকে মোৰ দৃষ্টিত আটাইকেইবিধ ছাবজেক্ট কমেও 1 ঘণ্টা বা 1.5 ঘণ্টাকৈ যদি পঢ়া যায়, পঢ়াৰ যত্ন কৰিব লাগে তেতিয়া। কাৰণ যদি কোনো এবিধ ছাবজেক্টতে বৰ্তমান সময়ত আমি কম বুলি থৈ দিব নোৱাৰোঁ। আটাইকেইবিধ ছাবজেক্টৰে বেলেগ ধৰণৰ কুৱেশ্যন কাটে আজিকালি। গতিকে আটাইকেইবিধ ছাবজেক্টতে এক নিৰ্দিষ্ট সময় দিব পাৰে। কিছুমানে হয়তো গণিত টান পাব পাৰে, গণিত টান পোৱাসকলে অলপ সময় গণিতত বেছি দিব পাৰে। এতিয়া প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব পাৰে। সেইটো কোনে কোনটো বিষয় বেছি ভাল পায়, কোনে কোনটো টান পায়, আৰু নিজে এটা বস্তু কিমান সময়ত আয়ত্ব কৰিব পাৰে, সেই আটাইবোৰৰ ওপৰত ভিত্তি কৰি ৰিডিং টাইমটো আটাইৰে বাবে বেলেগ বেলেগ হয়। ঠিকে আছে। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো হৈছে যে তুমি কি নোটছ বনাইছিলা নেকি প্ৰতিটো ছাবজেক্টৰ কাৰণে? ষ্টুডেণ্টছে কি বা ছাত্ৰ ছাত্ৰীসকলে কি নোটছ বনাব দৰকাৰী হয় নেকি? নোটছ মানে মেথছ আৰু এডভান্সৰটো আটাইকেইটি এনেও কৰিব লাগিবই গোটেইকেইটা। আৰু ছায়েন্সৰো যিহেতু অলপ বেছি কনচেপচুৱেল, আগৰ পৰা মানে এক্সাৰচাইজত থকাখিনিও কনচেপচুৱেল, গতিকে সেইখিনিও মই বনাইছিলোঁ। কিন্তু ছ'চিয়েল ছায়েন্সৰ বৰ্তমান এক্সাৰচাইজত যিখিনি আছে সেইখিনি বৰ বিশেষ কনচেপচুৱেল নহয়, সেইখিনি মাত্ৰ মুখস্থ কৰা হেনহে। গতিকে মই মুখস্থত ইমান ভাল নাপাওঁ, মুখস্থ কৰি মোৰ মুখস্থ নহয়ও বৰ বিশেষ। সেইবাবে মই ছ'চিয়েল ছায়েন্সৰ অনুশীলনীৰ নোটছ বনোৱা নাছিলোঁ। মাত্ৰ প্ৰত্যেকটো চেপ্টাৰ পেজ ৱাইজ বুজি লওঁ, তাৰপিছত কি কি কুৱেশ্যন হ'ব পাৰে নিজে ভাবি নিজে লিখি সেইখিনিৰ উত্তৰ নিজে কৰিবলৈ চেষ্টা কৰিছিলোঁ। ৰিভিজন নোটছৰ দৰকাৰ আছেনে? মানে যদি নৰ্মেল নোটছ নবনায় ষ্টুডেণ্টছে, লাষ্টৰ ফালে যিটো ৰিভিজন কৰিবৰ কাৰণে দৰকাৰী হয় যিকেইটা নোটছকেইটা, সৰু সৰু নোটছে হওক, সেইকেইটা বনাব লাগেনে? মোৰ মতে লাগে, কিয়নো আৰম্ভণিতে যিকোনো এটা বস্তু বহুত সময় দি পঢ়িব পাৰি, কিন্তু শেষৰ পিনেতো এটা চেপ্টাৰত খুব বেছি 1 ঘণ্টাহে দিব পাৰি ফাইনেল সময়খিনিত। গতিকে সেই সময়ছোৱাত যাতে সোনকালে গোটেইখিনি টপিক কাভাৰ কৰিব পাৰে, তাৰ বাবে আগতীয়াকৈ স্মল পইণ্ট হিচাপত মূল হেডলাইনকেইটা পঢ়িয়া যাতে গম পাব পাৰে কি তাত কি কি সোমাই আছে, মেইন টপিককেইটা বনাই শ্বৰ্ট নোটছ বনাব লাগে মোৰ মতে। ধন্যবাদ। বহুত কথা জানিলোঁ জ্যোতিৰ্ময়ৰ পৰা আজি, আৰু এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় ষ্টুডেণ্টছৰ কাৰণে। চ' তোমালোকেও মন দি এইকেইটা ফ'ল' কৰিবা যিকেইটা জ্যোতিৰ্ময় ফ'ল' কৰিছিলে।